যথেষ্ট সহায় পালোঁ। আপোনালোকেও দেখিছে আমাৰ হোজাই ডিষ্ট্ৰিক্ট আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাজত তাৰ পৰা মোক যেহেতু বাইকেদি যি আদৰি লৈ আহিছে আমাৰ পশ্চিম কাৰ্বি আংলং ডংকামুকাম যি হেডকোৱাৰ্টাৰলৈ, সেইটো এটা প্ৰমাণ দিছে যে আহিবলগীয়া 26ত এটা ভাল ফলাফল দেখাব কংগ্ৰেছে, এই স্পষ্ট এটা বাৰ্তা দিছে। হয়, যিহেতু AICC আৰু APCC আশীৰ্বাদত দলে মোক এটা কামান দিছে আৰু সেই কামানটো মই গোটেই পশ্চিম কাৰ্বি আংলং আমাৰ কংগ্ৰেছৰ যিমান ছিনিয়ৰ লিডাৰ্ছ আছে, বিভিন্ন ফ্ৰণ্টেল হেডছ আছে, চবক এক গোট কৰি পেলাই আহিবলগীয়া দিনত আমাৰ দল কেনেকৈ শক্তিশালী হ'ব, শক্তিশালী হ'লেহে আমি যুঁজটো দিব পাৰিম, সেইটো মই গোটেই আমাৰ কংগ্ৰেছৰ লিডাৰ্ছসকলৰ লগত মই আলাপ আলোচনা কৰি আহিবলগীয়া দিনত আমি ভাল এটা যুঁজ দি যাম। আৰু এই যি কৰাপশ্যন যি বিজেপি গভৰ্ণমেণ্ট, এই বিজেপি গভৰ্ণমেণ্টৰ এগেইনষ্টত আমি আহিবলগীয়া 26ত যিহেতু এটা স্পষ্ট বাৰ্তা গোটেই অসমত দিছে যে আহিবলগীয়া 26ত গৌৰৱ গগৈৰ নেতৃত্বত এটা কংগ্ৰেছৰ চৰকাৰ হ'বলগীয়া হৈ আছে, সেইটো ৰাইজে বিচাৰিছে। ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ সংক্ৰান্তত আপুনি কি ক'ব? এতিয়া আপোনালোকে দেখিছে যে এই যে মাজত গৰু চোৰ বুলি ওলাইছিলে, সেই গৰু চোৰ সংক্ৰান্তটো ঢাকিবলৈ কাৰণে গভৰ্ণমেণ্টে এটা পলিচি কৰি সোনকালে আকৌ উচ্ছেদ অভিযান এটা ওলাইছে। আৰু সেই উচ্ছেদ অভিযানত আপোনালোকে দেখি আছে টিভিত, কোনো ছিষ্টেম নাই, যি যেনেকৈ ইচ্ছা সেইমতে কৰি আছে। কাৰণ ভাৰতত এটা সংবিধান আছে, সেই সংবিধানৰ মতে চব বস্তুবিলাক কৰিব লাগে। সেইটো কাৰণে ৰাইজে দেখি আছে আৰু ৰাইজে সেই উত্তৰটো তেওঁলোকক উচিত সময়তহে উত্তৰটো দিব। আজি নিয়াৰলি 300 ওপৰত বিজেপিৰ পৰা আহিছে। আৰু যিহেতু আপোনালোকে গম পায় যে আমি যিহেতু অপজিশ্যনত আছোঁ, আমি এই বিজেপিৰ নিচিনা টকা পইচা দি পেলাই আমি ৰাজনীতি খেলা নাই। আমি হক পথত আমি ৰাজনীতি খেলিম, দুখীয়া ৰাইজৰ কাৰণে আমি ৰাজনীতি কৰিম। সেইটো কাৰণে আহিবলগীয়া দিনত আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি হৈ বিভিন্ন মণ্ডলত গৈ পেলাই আমাৰ যোগদান কাৰ্যসূচী আৰু আছে, তেওঁলোকে মোক যোগাযোগ কৰি আছে। আৰু বিভিন্ন দলৰ পৰা আহিবলগীয়া 1-2 মাহ ভিতৰত আপোনালোকে এটা ডাঙৰ এটা জোকাৰণি দেখিব যে বিজেপিৰ পৰা বহুত ডাঙৰ ডাঙৰ নেতা কংগ্ৰেছত যোগদান দিব। সেইটো আহিবলগীয়া দিনত আপোনালোকে গম পাব। আৰু বিভিন্ন ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ আণ্ডাৰত আজিও বহুতে মোক ফোন কৰিছে, বহুতে খঙো কৰিছে, গাড়ী ব্যৱস্থা কৰি দিয়া নোহোৱাৰ বাবে তেওঁলোকে আহিব পৰা নাই। যিহেতু মই তেওঁলোকৰ ওচৰত নিজে যাম, যাই পেলাই তাত আমি যোগদান কাৰ্যসূচীটো আমি ল'ম। সেইটো কাৰণে আহিবলগীয়া দিনত কংগ্ৰেছৰ হাত শক্তিশালী হৈ আহিব। আৰু পুনৰ ৰাইজে বিচাৰিছে তেওঁলোকৰ পুৰণা যি পৰিৱৰ্তনৰ দিন, সেই পুৰণা পৰিৱৰ্তনৰ দিনটো ঘূৰাই আনিবলৈ কাৰণে ৰাইজে এতিয়া কংগ্ৰেছৰ হাত শক্তিশালী কৰি বিচাৰিছে। যথেষ্ট সহায় পালোঁ। আপোনালোকেও দেখিছে আমাৰ হোজাই ডিষ্ট্ৰিক্ট আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাজত তাৰ পৰা মোক যেহেতু বাইকেদি যি আদৰি লৈ আহিছে আমাৰ পশ্চিম কাৰ্বি আংলং ডংকামুকাম যি হেডকোৱাৰ্টাৰলৈ, সেইটো এটা প্ৰমাণ দিছে যে আহিবলগীয়া 26ত এটা ভাল ফলাফল দেখাব কংগ্ৰেছে, এই স্পষ্ট এটা বাৰ্তা দিছে। হয়, যিহেতু AICC আৰু APCC আশীৰ্বাদত দলে মোক এটা কামান দিছে আৰু সেই কামানটো মই গোটেই পশ্চিম কাৰ্বি আংলং আমাৰ কংগ্ৰেছৰ যিমান ছিনিয়ৰ লিডাৰ্ছ আছে, বিভিন্ন ফ্ৰণ্টেল হেডছ আছে, চবক এক গোট কৰি পেলাই আহিবলগীয়া দিনত আমাৰ দল কেনেকৈ শক্তিশালী হ'ব, শক্তিশালী হ'লেহে আমি যুঁজটো দিব পাৰিম, সেইটো মই গোটেই আমাৰ কংগ্ৰেছৰ লিডাৰ্ছসকলৰ লগত মই আলাপ আলোচনা কৰি আহিবলগীয়া দিনত আমি ভাল এটা যুঁজ দি যাম। আৰু এই যি কৰাপশ্যন যি বিজেপি গভৰ্ণমেণ্ট, এই বিজেপি গভৰ্ণমেণ্টৰ এগেইনষ্টত আমি আহিবলগীয়া 26ত যিহেতু এটা স্পষ্ট বাৰ্তা গোটেই অসমত দিছে যে আহিবলগীয়া 26ত গৌৰৱ গগৈৰ নেতৃত্বত এটা কংগ্ৰেছৰ চৰকাৰ হ'বলগীয়া হৈ আছে, সেইটো ৰাইজে বিচাৰিছে। ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ সংক্ৰান্তত আপুনি কি ক'ব? এতিয়া আপোনালোকে দেখিছে যে এই যে মাজত গৰু চোৰ বুলি ওলাইছিলে, সেই গৰু চোৰ সংক্ৰান্তটো ঢাকিবলৈ কাৰণে গভৰ্ণমেণ্টে এটা পলিচি কৰি সোনকালে আকৌ উচ্ছেদ অভিযান এটা ওলাইছে। আৰু সেই উচ্ছেদ অভিযানত আপোনালোকে দেখি আছে টিভিত, কোনো ছিষ্টেম নাই,
যি যেনেকা ইচ্ছা সেইমতে কৰি আছে। কাৰণ ভাৰতত এটা সংবিধান আছে, সেই সংবিধানৰ মতে চব বস্তুবিলাক কৰিব লাগে। সেইটো কাৰণে ৰাইজে দেখি আছে আৰু ৰাইজে সেই উত্তৰটো তেওঁলোকক উচিত সময়তহে উত্তৰটো দিব। আজি বিজেপিৰ পৰা কিমানজন যোগদান আছে? আজি নিয়াৰলি 300 ওপৰত বিজেপিৰ পৰা আহিছে। আৰু যিহেতু আপোনালোকে গম পায় যে আমি যিহেতু অপজিশ্যনত আছোঁ, আমি এই বিজেপিৰ নিচিনা টকা পইচা দি পেলাই আমি ৰাজনীতি খেলা নাই। আমি হক পথত আমি ৰাজনীতি খেলিম, দুখীয়া ৰাইজৰ কাৰণে আমি ৰাজনীতি কৰিম। সেইটো কাৰণে আহিবলগীয়া দিনত আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি হৈ বিভিন্ন মণ্ডলত গৈ পেলাই আমাৰ যোগদান কাৰ্যসূচী আৰু আছে, তেওঁলোকে মোক যোগাযোগ কৰি আছে। আৰু বিভিন্ন দলৰ পৰা আহিবলগীয়া 1-2 মাহ ভিতৰত আপোনালোকে এটা ডাঙৰ এটা জোকাৰণি দেখিব যে বিজেপিৰ পৰা বহুত ডাঙৰ ডাঙৰ নেতা কংগ্ৰেছত যোগদান দিব। সেইটো আহিবলগীয়া দিনত আপোনালোকে গম পাব। আৰু বিভিন্ন ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ আণ্ডাৰত আজিও বহুতে মোক ফোন কৰিছে, বহুতে খঙো কৰিছে। গাড়ী ব্যৱস্থা কৰি দিয়া নোহোৱাৰ বাবে তেওঁলোকে আহিব পৰা নাই। যিহেতু মই তেওঁলোকৰ ওচৰত নিজে যাম, যাই পেলাই তাত আমি যোগদান কাৰ্যসূচীটো আমি ল'ম। সেইটো কাৰণে আহিবলগীয়া দিনত কংগ্ৰেছৰ হাত শক্তিশালী হৈ আহিব। আৰু পুনৰ ৰাইজে বিচাৰিছে তেওঁলোকৰ পুৰণা যি পৰিৱৰ্তনৰ দিন, সেই পুৰণা পৰিৱৰ্তনৰ দিনটো ঘূৰাই আনিবলৈ কাৰণে ৰাইজে এতিয়া কংগ্ৰেছৰ হাত শক্তিশালী কৰি বিচাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।